যোৰহাটৰ তিতাবৰবাসীৰ বাবে এক ভয়ংকৰ বাৰ্তা। বিষাক্ত আৰ্ছেনিকৰ বাবে কৰ্কট ৰোগত আক্ৰান্ত হৈছে বহু লোক। প্ৰতি বছৰে তিতাবৰত বাঢ়িছে সহস্ৰাধিক কৰ্কট ৰোগী। কেইবাটাও বিভাগৰ যৌথ অনুসন্ধানত এই ভয়ংকৰ তথ্য এতিয়া পোহৰলৈ আহিছে। ৰাজ্যৰ ভিতৰতে তিতাবৰত কৰ্কট ৰোগত আক্ৰান্ত সৰ্বাধিক লোক। 2024-25 চনত আক্ৰান্ত 15,683 গৰাকী, 2025-26 বৰ্ষত কৰ্কট ৰোগত আক্ৰান্ত 17,340 গৰাকী লোক। ভূগৰ্ভত থকা বিষাক্ত আৰ্ছেনিকৰ বাবেই বৃদ্ধি পাইছে সংক্ৰমণ। তিতাবৰ 125খন গাঁৱত পোৱা গৈছে বিষাক্ত আৰ্ছেনিক। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত বিশুদ্ধ পানীৰ বাবে ৰূপায়ণ হৈছিল পানী যোগান আঁচনি। একাংশ দালাল চক্ৰৰ বাবে ফ্লপছত পৰিণত হৈছিল এই পানী যোগান আঁচনি। ভূগৰ্ভস্থ পানীৰ পৰাই বৃদ্ধি পাইছে কৰ্কট ৰোগৰ সংক্ৰমণ। তিতাবৰক আৰ্ছেনিক মুক্ত কৰি দুৰাৰোগ্য কৰ্কট ৰোগৰ পৰা ৰাইজক ৰক্ষা কৰাৰ দাবী উত্থাপন কৰিছে সাধাৰণ জনতাই। তিতাবৰৰ পৰা এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ সতীৰ্থ সাংবাদিক চন্দন কলিতাই। হয়, আচলতে আমি খুব এটা উদ্বেগজনক খবৰলৈ আমি উপস্থিত হৈছোঁ তিতাবৰত। কথাটো হ'ল তিতাবৰ আচলতে ধানৰ কাৰণে বিখ্যাত, তিতাবৰ চাউলৰ কাৰণে বিখ্যাত। কিন্তু এইবাৰ এটা কথা খুব এটা চিন্তনীয় বিষয়, খুব এটা ভয়ংকৰ কথা। আচলতে তিতাবৰত আটাইতকৈ দুৰাৰোগ্য আক্ৰান্ত সংখ্যা ইতিমধ্যে বৃদ্ধি পাইছে। আৰু তিতাবৰত ইতিমধ্যে কেঞ্চাৰ ৰোগৰ আচলতে হাবলৈ আচলতে পৰিণত হৈছে তিতাবৰ। আৰু এটা ভয়ংকৰ আচলতে চিন্তনীয় কথা। আৰু বৰ্তমান যি ৰূপত আচলতে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে, ইয়াৰ মূল আচলতে কাৰণটো হৈছে তিতাবৰ পানী। তিতাবৰত আচলতে বিষাক্ত আৰ্ছেনিক পানীৰ দ্বাৰা আচলতে এই সংক্ৰমিত হৈছে এই ৰোগটো। আৰু এই তথ্যটো আচলতে চৰকাৰৰ কেইবাটাও বিভাগে ইতিমধ্যে যৌথভাৱে অনুসন্ধান চলাই এটা তথ্য তেওঁলোকে প্ৰকাশ কৰিছে। আৰু তিতাবৰত মই পোনে এটা আমাৰ হাতত যিটো তথ্য আছে, তিতাবৰত আচলতে যি হাৰত বৃদ্ধি পাইছে 2023 পৰা 24 চনৰ ভিতৰত 8,141 গৰাকী আচলতে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিল। আৰু তাৰপিছতে 2023-24ত 12,452 গৰাকী আচলতে আক্ৰান্ত হৈছিল। আৰু তাৰ পিছৰ বৰ্ষত আচলতে 24-25ত কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিলে প্ৰায় 15,680 গৰাকী ৰোগী। আৰু এতিয়া বৰ্তমান 25-26ত আটাইতকৈ সৰ্বাধিক আচলতে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে 17,340 গৰাকী আচলতে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে। এটা খুব চিন্তনীয় কথা, খুব আচলতে এটা ভয়ংকৰ কথা, উদ্বেগজনক খবৰলৈ আচলতে আমি তিতাবৰত উপস্থিত আছোঁ। আৰু গোটেই মূল কাৰণটো হৈছে তিতাবৰ আৰ্ছেনিকযুক্ত পানীৰ কাৰণে। আচলতে প্ৰয়াত মুখ্যমন্ত্ৰী যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ আছিলে, সেই সময়তে আচলতে বিশুদ্ধ খোৱা পানীৰ কাৰণে প্ৰায় 200 কোটি টকীয়া এখন আঁচনি প্ৰস্তুত কৰিছিলে। ৰাইজৰ কাৰণে এখন আঁচনি প্ৰস্তুত কৰি ইতিমধ্যে দিছিলে। কিন্তু সেই সময়তে আচলতে 200 কোটি টকীয়া যি আঁচনি, সেই আঁচনিখন আচলতে বহুত দালাল চক্ৰত পৰি পেলাই আচলতে গোটেই আঁচনিখনে ফ্লপছত পৰিণত হ'ল। কিন্তু সেই আঁচনিখন আঁচনি হৈ নুঠিলে। আৰু গোটেই সম্পূৰ্ণ বিষয়টো আচলতে আৰ্ছেনিকে আচলতে যি ভূগৰ্ভৰ যি পানী আছে, সেই ভূগৰ্ভৰ পানীত আচলতে বিষাক্ত আৰ্ছেনিক পোৱাৰ কাৰণে আচলতে তিতাবৰত আটাইতকৈ আচলতে কেঞ্চাৰ ৰোগৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে মোৰ লগত তিতাবৰত বহুত সচেতন ব্যক্তি আছে। মই পোনে জানিব বিচাৰিম, একদম খুব এটা চিন্তনীয় কথা, ভয়াৱহ এটা কথা। ৰাজ্যৰ ভিতৰতে আচলতে বৃদ্ধি পাইছে তিতাবৰত কেঞ্চাৰ ৰোগীৰ সংখ্যা, খুব এটা চিন্তনীয় কথা। হয়, তিতাবৰৰ জনজীৱনৰ কাৰণে এইটো এবাৰ ভয়ানক কথা হৈ পৰিছে, এটা মাৰাত্মক কথা হৈ পৰিছে যে তিতাবৰত প্ৰায় 17,300ৰো অধিক কেঞ্চাৰ ৰোগ ধৰা পৰিছে বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। আৰু এইটো ভূগৰ্ভস্থ পানীৰ কাৰণেই হৈছে বুলি বিশেষভাৱে আমি জানো যে তিতাবৰৰ কাৰণে এইটো এটা বৰ দুৰ্ভাগ্যজনক কথা যে বিগত প্ৰয়াত তৰুণ গগৈ কাৰ্যকালত তিতাবৰত প্ৰায় 200 কোটি টকীয়া এটা পানী যোগান আঁচনি, বৃহত্তৰ পানী যোগান আঁচনি ইয়াত আৰম্ভ হৈছিল। কিন্তু কিছুমান দালাল চক্ৰৰ লগত পৰি এই পানী যোগান আঁচনিটো আজিৰ তাৰিখত বগাহাতীত পৰিণত হ'ল। আৰু আজিৰ তাৰিখতো যদি আপুনি সোধে যে বৃহত্তৰ পানী যোগান আঁচনিখনৰ কাৰ্যক্ৰম তিতাবৰত কেনেকুৱা, তেতিয়াহ'লে ক'ব লাগিব যে ইয়াত বগাহাতীত পৰিণত হৈছে। বৃহত্তৰ পানী যোগান আঁচনিখনত তিতালাও গজিছে। আৰু এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ ল'ব লাগে। তিতাবৰৰ যদি এনেকুৱা ধৰণৰ আৰ্ছেনিকযুক্ত পানী ৰাইজে সেৱন কৰিবলগীয়া হয়, অদূৰ ভৱিষ্যতে কিন্তু ইয়াৰ এটা ভয়ানক হাবত পৰিণত হ'ব। আৰু এইখিনিতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগক আজি আমি আপোনালোকৰ জৰিয়তে উনুকিয়াই দিব খোজোঁ যে ইয়াত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যে তিতাবৰৰ জনসাধাৰণে এইবাৰ শাসনাধিষ্ঠ দলৰ এগৰাকী বিধায়ক আমাৰ তিতাবৰৰ পৰা পঠিয়াইছে।
গতিকে আমি তিতাবৰৰ বিধায়কগৰাকী অনুৰোধ জনাম যে চলিত বিধানসভাতেই তেখেতে এই তিতাবৰৰ আৰ্ছেনিক যুক্ত পানী যাতে ৰাইজে সেৱন কৰিবলগীয়া নহয় তাৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰক, বিধানসভাত সজোৰে এই বিষয়টো উত্থাপন কৰক। আৰু তিতাবৰ ৰাইজে কামনা কৰিব যে ইয়াতকৈ যাতে 17,000ৰো অধিক যেতিয়া আজি ৰোগী ধৰা পৰিছে, অদূৰ ভৱিষ্যতে যে আৰু বৃদ্ধি নহ'ব তাৰ কোনো মানে নাই। গতিকে তিতাবৰীয়া ৰাইজে যাতে বিশুদ্ধ এটুপি খোৱা পানী সেৱন কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে। আৰু তিতাবৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱেও এই ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে। তেখেতসকলে শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি থাকি ৰাইজে কি পানী খাইছে, কি পানী পোৱা নাই তাৰ ওপৰত তেখেতসকলে চকু ৰাখিব লাগে। অকল তেখেতসকলৰ পানী পোৱা নোপোৱাৰ ক্ষেত্ৰত তেখেতসকলৰ দায়িত্ব আৰু কৰ্তব্য আছে। আজি এসপ্তাহ ধৰি আজি তিতাবৰীয়া ৰাইজে যিকণ পানীয়ে দৈয়াঙৰ পৰা ধনচিৰ পৰা পানী আহি আছে সেইকণো পোৱা নাই, আজি তাৰিখলৈকে পোৱা নাই। নিশ্চয় মই আকৌ আহিম আপোনাৰ ওচৰলৈ। আচলতে মই আৰু এটা কথা উল্লেখ কৰোঁ যে তিতাবৰত প্ৰায় 300খন আচলতে গাঁও আছে। 300খন গাঁৱৰ ভিতৰত আচলতে 125খন গাঁৱতে আচলতে কেঞ্চাৰ ৰোগৰ সংখ্যা বৃদ্ধি পোৱা বুলি ইতিমধ্যে তথ্য প্ৰকাশ পাইছে। আৰু মোৰ আৰু এগৰাকী সচেতন লোক আছিলে তিতাবৰত। আৰু যিহেতু মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰোঁ, তিতাবৰত যি ভূগৰ্ভত আচলতে আৰ্ছেনিক পানী আছে বুলি ইতিমধ্যে ধৰা পৰিছে আৰু ইতিমধ্যে প্ৰকাশ পাইছে। যেতিয়া কৃষি পথাৰত আচলতে আমাৰ তিতাবৰত কোনো জলসিঞ্চনৰ ব্যৱস্থা কৃষি পথাৰত নাই, আৰু ভূগৰ্ভৰ পৰা যদি পানী উলিয়ায়, কৃষি বিজ্ঞানীয়ে হওক বা কৃষি যিসকল জড়িত আছে তেওঁলোকে ইতিমধ্যে কয় যে যদি সেই পানী যদি আপোনাৰ পথাৰত থাকে ভূগৰ্ভ উলিয়ায় তেতিয়া হয়তো কৃষি পথাৰ নষ্ট কৰিব পাৰে। ইতিমধ্যে ভূগৰ্ভত যিমান যিটো আৰ্ছেনিকৰ কথা কৈছে, সেই আৰ্ছেনিক যদি মানুহৰ শৰীৰত গুচি যায় আচলতে সাংঘাতিক ধৰণে এটা ভয়ানক কথা আৰু কেঞ্চাৰ ৰোগলৈ পৰিণত হোৱা এয়া মূল কাৰণ হৈছে। আৰু কি ক'ব, ভয়াৱহ তিতাবৰত আচলতে ৰাজ্যৰ ভিতৰতে বৃদ্ধি পাইছে কেঞ্চাৰ ৰোগৰ সংখ্যা। এইটো খুব এটা চিন্তনীয় কথা। আৰু যিটো কাৰণে বৃদ্ধি পোৱা হৈছে, যিটো কাৰণ হৈছে যে আৰ্ছেনিক। তিতাবৰ পানী আটাইতকৈ ভয়ানকভাৱে বিষাক্ত আৰ্ছেনিকযুক্ত পানী হোৱাৰ কাৰণে আচলতে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে। সঁচাকৈ এইটো এটা বৰ ভয়াৱহ ছবি ইতিমধ্যে আমি দেখিবলৈ পালোঁ যোৱা 2-3 দিনত। যিটো হাৰত কেঞ্চাৰ ৰোগীৰ সংখ্যা তিতাবৰত বৃদ্ধি হৈছে, তাৰমানে অসমৰ ভিতৰত সৰ্বাধিক তিতাবৰতে কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি হ'ল বুলি এটা নিৰ্দিষ্ট সংখ্যা প্ৰকাশ কৰি এটা প্ৰকাশিত হ'ল। গতিকে এইখন এটা ভয়াৱহ ছবি। 17,340 গৰাকী বৰ্তমান। হয়, সেইটোৱে কৈছোঁ, সংখ্যাটো মই কৈ দিয়া নাই। গতিকে 17,000ৰো অধিক ৰোগী ইতিমধ্যে কেঞ্চাৰ ৰোগী চিনাক্তকৰণ হৈছে। 2023ত আছিলে 8,000। সেইটোৱে চাওক, গতিকে 8,000ৰ পৰা 17,000 বাঢ়িলে, তাৰমানে ধৰি লওক অহা বছৰ বা আৰু 6 মাহৰ পিছত আৰু 5,000 বাঢ়িব। গতিকে ই এখন ভয়াৱহ ছবি।